Hello everyone, welcome back to my YouTube channel SAT Assam DLED Pre-Entry Test 2019 ত অহা কোশ্চেন পেপাৰখন আজি আমি এই ভিডিঅ ডিসকাস কৰিম। ফাৰ্ষ্ট ইয়াতে ইংলিশৰ কোশ্চেনখিনি দিয়া আছে। তো ইয়াতে এটা পেছেজ দিয়া আছে, read the following text sentence and answer the questions that follows। তো ইয়াতে কোশ্চেন নম্বৰ 1 আছে, the bark of neem trees। তো ইয়াতে যে আমি চাও, its bark is hard, raw and scaly। তো ইয়াতে অপশন বি আছে, raw and scaly। গতিকে কোশ্চেন নম্বৰ 1 ৰ আনসাৰটো হ'ব অপশন বি। কোশ্চেন নম্বৰ 2 আছে, neem leaves are beneficial in treating। তো ইয়াতে আমি চাও, its leaves are used in a treatment of chicken pox। তো অপশন এতে বি আছে, চিকেন পক্স। গতিকে কোশ্চেন নম্বৰ 2 ৰ অপশন বি টো হ'ব কারেক্ট আনসার। কোশ্চেন নম্বৰ 3, the governor gave him a reward। The sentence in the passive oblique and other form will be। তো ইয়াতে অপশন বি টো হ'ব কারেক্ট আনসার। He was given a reward by the governor। Question number 4, he said I have passed the examination। The sentence in indirect speech will be। তো ইয়াতে কারেক্ট আনসারটা হবে অপশন সি। He said that he had passed the examination। Question number 5, I need to be done with car। Here the word need is used as। the option D to correct answer, pronoun। Question number 6, the synonym of the of discuss is। the option D to correct answer is strictly। Question number 7, he reads clearly। Here the word clearly is an। the option D to correct answer, adverb of manner। Question number 8, the appropriate word in the blank space in the sentence below will be he has been ill dash Monday last। তো এটা অপশন সি টো হবে কারেক্ট আনসার, since। Question number 9, the correct form of the verb start in the sentence will be when he reached the station the train ব্যাকটা আছে start। তো এটা অপশন সি টো হবে কারেক্ট আনসার, had start। Question number 10, the antonym of the luminous is। the option A to হবে correct answer, dark। Question number 11, ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত আছে? where is the head office of UNICEF। এতে অপশন ডি টো হবে কারেক্ট আনসার, নিউ ইয়র্কত আছে ইউনিসেফৰ মুখ্য কাৰ্যালয়। Question number 12, a passage to India। উপন্যাসখন কোনে লিখিছিল? the novel A passage to India was written by। the option B to হবে correct answer, E.M. Foster। Question number 13, 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল। ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন এৱাৰ্ড ফৰ 2019 আৰ। তো ইয়াতে অপশন বি টো হ'ব কারেক্ট আনসার, ডক্টৰ ভূপেন হাজৰিকা, প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখীয়ে 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। Question number 14, টেলিফোন আৱিষ্কাৰক আছিল। the inventor of the telephone watch। তো এটা অপশন ডি টো হবে কারেক্ট আনসার, আলেকজান্ডার গ্রাহাম বেল। Question number 15, রাষ্ট্ৰীয় শিক্ষা আয়োগ 1964 to 66 ৰ অধ্যক্ষ কোন আছিল? who was the chairman of the National Education Commissions 1964 to 66। এটা অপশন বি টো হবে কারেক্ট আনসার, দৌলত সিং কোঠাৰী। Question number 16, ভাৰতৰ প্ৰথম লোকপাল আছিল। the first লোকপাল of India is। অপশন বি ইজ কারেক্ট আনসার হ'ব, ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ, জাষ্টিস পিনাকী চন্দ্ৰ ঘোষ। Question number 17, তলৰ উল্লেখ কৰাবোৰৰ ভিতৰত কোনটো ওজন হৰৰ বাবে দায়ী?
Which of the following is responsible for ozone hole? তো ইয়াতে অপশন ডিটো হ'ব কারেক্ট আনসার ফ্লোরোকার্বন কোশ্চেন নম্বৰ 18 পাসিং কামৰূপৰ চাৰিটা ভাগ হৈছে অপশন সি ইজ কারেক্ট আনসার ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু হোমাৰপীঠ কোশ্চেন নম্বৰ 19 অসমৰ জিলাৰ সংখ্যা নাম্বাৰ অফ ডিস্ট্ৰিক্ট ইন আসাম এতে তেতিয়া এটা 2019 চনৰ কোশ্চেন হয় তেতিয়া নাম্বাৰ অফ ডিস্ট্ৰিক্ট অসমৰ আছিল 33 খন কিন্তু বৰ্তমান অসমৰ জিলাৰ সংখ্যা হল 35 খন কোশ্চেন নম্বৰ 20 ডায়েটৰ সম্পূৰ্ণ নাম কি ডায়েট স্ট্যান্ড ফৰ অপশন ডি হ'ব কারেক্ট আনসার কোশ্চেন নম্বৰ 56 তলৰ কোনটোত এসিটিক এসিড পোৱা যায় ইন হুইচ অফ দ্য ফলোইংস এসিটিক এসিড ইজ ফাউন্ড তেয়াতে অপশন বি হ'ব কারেক্ট আনসার ভিনেগাৰত কি পোৱা যায় এসিটিক এসিড পোৱা যায় কোশ্চেন নম্বৰ 57 উদ্ভিদৰ প্ৰজনন অংগ হৈছে দ্য ৰিপ্ৰডাক্টিভ পাৰ্ট অফ প্লান্ট ইজ অপশন ডি হ'ব কারেক্ট আনসার ফ্লাৱাৰ ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ কোশ্চেন নম্বৰ 58 পোলিও ৰোগত আক্ৰান্ত হয় পোলিও ইজ কেউজড বাই অপশন এ ইজ কারেক্ট আনসার হ'ব ভাইরাসের দ্বারা কি হয় পোলিও ৰোগত আক্ৰান্ত হয় কোশ্চেন নম্বৰ 59 তলত উল্লেখ কৰা কোনটো সূত্ৰ শুদ্ধ হুইচ অফ দ্য ফলোইংস ফৰ্মুলা ইজ কারেক্ট স্পিড ইকুয়াল টু কি হয় কি জানো আমি স্পিড ইজ ইকুয়াল টু ডিস্টেন্স আপন টাইম সো এটা অপশন সি ইজ কারেক্ট আনসার হ'ব দ্রুতি ইকুয়াল টু দূরত্ব বাই সময় কোশ্চেন নম্বৰ 60 এডাল লোৰ দণ্ডত তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় বাই হুইচ প্ৰসেস হিট ইজ ট্ৰান্সফাৰড ইন দা আয়ৰন ৰড অপশন এ ইজ কারেক্ট আনসার পৰিবহন প্ৰক্ৰিয়াৰে এডাল লোৰ দণ্ডত তাপ পৰিবাহিত হয় কোশ্চেন নম্বৰ 61 তলৰ কোনবিধ জীৱ এবিধ উৎপাদক এটা হামক মাছ আৰু বেকলিটো প্ৰডিউসার হ'ব নোৱাৰে গতিকে ইয়াতে অপশন ডি হ'ব কারেক্ট আনসার মেটেকাটো হল হেই প্ৰডিউসার উৎপাদক কোশ্চেন নম্বৰ 62 বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ হল an example of extinct animals is এটা অপশন বি ইজ কারেক্ট আনসার হ'ব ডডো কোশ্চেন নম্বৰ 63 তলৰ কোনটো অনবীকৰণক্ষম শক্তিৰ উৎস which one of the following is non-renewable resource of energy the option B is correct answer hobo koila question number 64 বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা হাজলেৰ নাম হল instrument which is used to measure water vapor in the air the option C is correct answer hobo hygrometer question number 65 চলি থকা বিজুলী পংখাৰ এখনৰ গতি হল motions of the revolving fan is the option B is correct answer হ'ব বৃত্তীয় গতি option B is correct answer circular motion question number 66 সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাজ্যই পৰিৱেশ সুৰক্ষা আৰু উন্নতিকৰণ আৰু দেশৰ বন আৰু বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে চেষ্টা কৰিব in which of the following article of the Indian Constitution state that the state shall and efforts to protect and improve the environment and to safeguard the forest and wildlife sanctuary wildlife of the country the option A to correct answer article 48A question number 67 কোক কেন্দ্ৰ কোক বেৰৰ মাজত থকা জেলি সাদৃক পদাৰ্থবিধ হল the jelly like substance between the nucleus and the cell membranes is এটা option C is correct answer হ'ব কোক প্ৰক cytoplasma question number 68 সাধাৰণ অৱস্থাত এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি মিনিটত উশাহ নিশাহ লোৱাৰ হাৰ হৈছে normal range of breathing rate per minute of healthy adult persons at rest is the option B is correct answer 12 to 30 question number 69 নাইট্ৰজেন স্থিতিকৰণৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তলৰ কোনটোৱে সহায় কৰে which one of the following help to increase soil fertility
by nitrogen fixations. The option D is correct answer, bacteria. Question number 70. সংক্ৰামক ৰোগৰ বাহক হৈছে the most common carrier of communicable diseases. The option A is correct answer হ'ব মাখি, house fly. Question number 71. বংগৰ নবাব মিৰ্জুমুলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? The Ahom Swargadev during Mirzumula's invasions of Assam was the option D to হ'ব correct answer, স্বৰ্গদেউ জয়দেৱ সিংহ আছিল যেতিয়া বংগৰ নবাব মিৰ্জুমুলাই অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 72. আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন ক'ত আৰু কেতিয়া হৈছিল? অপশ্যন বি টু হ'ব কাৰেক্ট আনচাৰ, ইটালখলিত হৈছিল আৰু 1682 চনত হৈছিল, 82 খ্ৰীষ্টাব্দত হৈছিল। কুৱেশ্যন নম্বৰ 73. 1919 চনত 13 এপ্ৰিল তাৰিখটো ভাৰতৰ ইতিহাসত কি কাৰণে স্মৰণীয়? এইটো অপশ্যন ডি টু হ'ব কাৰেক্ট আনচাৰ, জালিয়ানৱালাবাগত হত্যাকাণ্ড হৈছিল। কুৱেশ্যন নম্বৰ 74. কাৰ সভাপতিত্বত 1942 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশব্যাপী ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? In 1942, under whose chairmanship the Quit Indian Resolution was adopted by the Indian National Congress? The option C is correct answer হ'ব মৌলানা আবুল কালাম আজাদ। Question number 75. ভাৰতীয় সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয়? According to Indian constitutions, which of the following is not a fundamental rights? তো ইয়াতে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব রাইট টু প্রপার্টি, এইটো ফান্ডামেন্টাল রাইট নহয়। কুৱেশ্যন নম্বৰ 76. তলৰ কোনবিধ মানৱসৃষ্ট উপাদান which of the following element is man made? ইয়াতে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব চিৰিয়াখানা, যোনটো কি হয় ম্যান মেড এলিমেন্ট হয়। কুৱেশ্যন নম্বৰ 77. বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশ উত্তাপ বাঢ়িছে? increase of the which gas in the atmosphere has led to increase in the temperatures of environmental? এটা অপশ্যন সি ইজ কারেক্ট আনসার হ'ব কার্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 78. বৰাইল পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইন হুইচ ডিষ্ট্ৰিক্টছ ইজ দ্য বৰাইল হিলছ সিটুৱেটেড? দ্য অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 79. বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ, ধুমুহা, শিলাবৃষ্টি ইত্যাদি হয়? In which layer of the atmosphere rain, wind, hailstorms, etc. occurs? The option A is correct answer about troposphere. Question number 80. তলৰ কোনবিধ ৰূপান্তৰিতশীল নহয়? Which of the following is not a metamorphic rocks? তো এটা অপশ্যন ডি টু হ'ব কাৰেক্ট আনসাৰ গ্ৰেনাইট। কুৱেশ্যন নম্বৰ 81. তলত উল্লেখ কৰা কোনটো অৰ্থনৈতিক কাৰ্য সেৱাৰ খণ্ডৰ লগত জড়িত? হুইচ অফ দ্য ফলোইং ইকনমিক্স এক্টিভিটি লিংক উইথ সাৰ্ভিস সেক্টৰ? ইয়াতে অপশ্যন ডি টু কাৰেক্ট আনসাৰ যোগাযোগ ব্যৱস্থাটো হ'ল অৰ্থনৈতিক কাৰ্যৰ লগত অৰ্থনৈতিক কাৰ্য সেৱা খণ্ডৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 82. চৰকাৰৰ উপাৰ্জনৰ ৰহি হোৱা অংশ ক'ত জমা হয়? Where does surplus of government income is deposited? এটা অপশ্যন সি ইজ কাৰেক্ট আনসাৰ ৰাজকোষত জমা কৰা হয় চৰকাৰৰ উপাৰ্জনৰ ৰহি হোৱা অংশটো। কুৱেশ্যন নম্বৰ 83. SIS চিহ্ন কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? ইন কেছ অফ হুইচ কমোডিটিজ SIS চিম্বল ইজ ইউজড? ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব ইণ্ডাষ্ট্ৰিয়েল কমোডিটিজ, শিল্পজাত সামগ্ৰীত SIS চিহ্ন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 84. লোকসভাৰ মুঠ
45 জন গৰাকী সদস্যৰ ভিতৰত কিমান গৰাকী ৰাষ্ট্ৰপতি মনোনীত কৰে out of 545 members of Lok Sabha how many members are nominated by the president of India the option B is correct answer 2 question number 85 তলত উল্লেখ কৰা কোনটো এটা আঞ্চলিক ৰাজনৈতিক দল which of the following is a regional political party the option D is correct answer হ'ব Shiv Sena question number 86 আটন্তিয়া শব্দৰ অৰ্থ হৈছে এটা অপশন বি ইজ কাৰেক্ট আনসাৰ চহকি question number 87 নায়ক শব্দৰ সন্ধি ভাঙিলে পোৱা যাব এটা অপশন বি ইজ কাৰেক্ট আনসাৰ নৈযুক অক নায়ক question number 88 নি উপসৰ্গৰ যোগত হোৱা শব্দটো হৈছে অপশন বি ইজ কাৰেক্ট আনসাৰ নিক্ষেপ question number 89 তেওঁ ভাত খাই অফিচলৈ গল তলত আষ্টনা শব্দটো হৈছে অপশন সি ইজ কাৰেক্ট আনসাৰ হ'ব question number 90 নিৰুক শব্দ সন্ধি ভাঙিলে পোৱা যাব অপশন ডি ইজ কাৰেক্ট আনসাৰ নিযুক ৰুক নিৰুক question number 90 পুৰুষ বা পুলিঙ্গ শব্দ বুজোৱা শব্দটো হৈছে অপশন বি ইজ কাৰেক্ট আনসাৰ হ'ব চপনিয়া question number 92 বহুবচন বুজোৱা শব্দটো হৈছে এটা অপশন সি টো হ'ব কাৰেক্ট আনসাৰ হিহত question number 93 পাৰিলে এবাৰ আহিবাচোন এই বাক্যত ব্যৱহৃত চোন বৰ্ণ সমষ্টিটো হৈছে অপশন সি ইজ কাৰেক্ট আনসাৰ অনুসৰ্গ question number 94 উচ্চ মাধ্যমিক স্তৰত পঠনৰ ক্ষেত্ৰত হৰফ পঠনতকৈ নীৰৱ পঠনৰ হে বেছি প্ৰয়োজন কিয়নো অপশন সি ইজ কাৰেক্ট আনসাৰ হ'ব নীৰৱ পঠনত কি হয় নীৰৱ পঠনৰ ফলত পঢ়া কথাবোৰ সহজে মনত থাকে question number 95 প্ৰাথমিক শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যভিত্তিকভাৱে বিভিন্ন বিষয়ে কথা পাতিবলৈ দিব লাগে তেতিয়া সিহঁতৰ গায়িক বিকাশ হ'ব কথন আৰু শ্ৰৱণ কৌশল অপশন ডি ইজ কাৰেক্ট আনসাৰ হ'ব question number 96 ব্যাকৰণ শিক্ষণৰ যি পদ্ধতিত সংজ্ঞা বা সূত্ৰ উপস্থাপন কৰাৰ পিছত উদাহৰণ দিয়া হয় সেই পদ্ধতিটো হৈছে অপশন সি ইজ কাৰেক্ট আনসাৰ অৱৰোহী পদ্ধতি question number 97 মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তৰ্ক আকস্মিক বক্তৃতা আদি আয়োজন কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ ঘাইক বিকাশ হ'ব অপশন বি ইজ কাৰেক্ট আনসাৰ কথন কৌশল question number 98 কোনটো শব্দৰ পিছত আছে অৰ্থাৎ ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে এটা অপশন এটো হ'ব কাৰেক্ট আনসাৰ ৰং যোগ ইয়াল ৰং ইয়াল question number 99 কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ডেস্ট এতিয়া অপশন সি টো হ'ব কাৰেক্ট আনসাৰ আহিব question number 100 হাইপথ ফলা শব্দ খণ্ড বাক্যটোৰ অৰ্থ হৈছে এটা অপশন বি টো হ'ব কাৰেক্ট আনসাৰ অকৃতজ্ঞ হোৱা